মোটামুটি আমাৰ ককা দিনৰ পৰাই আমি মাটিখিনি খাই আছো, ৰাইটো পাইছোঁ, কিন্তু আজি হঠাতে জিচিপি লৈ প্ৰশাসন লৈ আমাৰ এই মাটিগিলা উচ্ছেদ কৰিব আছে। তাৰমানে কিমান বছৰ আপোনালোকে এই মাটি? মোটামুটি আমাৰ 8 দিনৰ পৰাই 150 মান হৈ গৈছে, আৰু খতিয়ান পোৱা নাই বুলি 80 কিমান মান খতিয়ান পাইছে আপোনালোকে? পাইছোঁ, একদম খতিয়ান কাগজ আছে আপোনালোকৰ? আছে। তাৰপিছতো উচ্ছেদ কৰিব? তাৰপিছতো উচ্ছেদ। আচলতে কোনে উচ্ছেদ কৰিব বিচাৰিছে? মাটিৰ মালিক বুলি কৈছে, আৰু কিছু দালাল থকা বুলি ইয়াতে আমি গম পাইছোঁ। দালাল ক'ত দালাল? মাটি দালাল ইয়াৰে হ'ব, শলমাৰি বোলে। মই এতিয়া তেনেকে নাজানো, উমুকি ভুল কপা এনেকে কোৱা বুলি কৈছোঁ। কোনোবা বোলে ৰাণা হৈ গ'লে এখন আছে আৰু বস্তুটো ৰাণা আলি ক'ত গ'ল? শলমাৰিত পটাটো কিনা বুলি কৈছে। আপোনালোকৰ মাটি কিমান বছৰ ধৰি? এইটোতো মোটামুটি 150-200 বছৰেই হ'ল। মোটামুটি জমিদাৰ আছে, মানুহ জমিদাৰ আছে। কিমানমান মানুহে? ইয়াতেতো বহুত মানুহ আছে, বড়ো মানুহ আছে, আমাৰ অসমীয়া আছে, হিন্দু মানুহ আছে, চব জাতিৰে মানুহৰ মাটি আছে। 150 বিঘামান মাটি হ'ব। মাটিতো মানুহ বহুখিনি মানুহৰ মাটিয়ে আছে। এতিয়া মোটামুটি 80-100 বিঘামান মাটি হ'ব। ইয়াতেতো আমি সেনেকৈ গম পোৱা নাই, ইণ্ডাষ্ট্ৰী হ'ব নেকি। এইটোতো 150 বছৰ হ'লে মোটামুটি। এই পট্টাখন কিনা আমি তাৰমানে গম পাইছোঁ অলপে নাই বেলেগৰ মুখত। এই শলমাৰি তাৰ নাম কি আছিল, ৰাণা আলি, এই পট্টাখন কিনা বুলি আমি গম পাইছোঁ, আৰু এই বিক্ৰী কৰা বুলি আমি গম পাইছোঁ বেলেগৰ। মোৰ নাম শ্ৰী কনক চন্দ্ৰ কলিতা। এই মাটিখিনি বহুত দিনৰ পৰা ইয়াৰ মালিক কোন আছিল আমি সঠিকভাৱে নাজানো। এইটো শুনিছিলোঁ যে আহোম ৰজাৰ দিনৰে মাটি। তেতিয়াৰ পৰা আমাৰ বংশ পূৰ্বৰে যিগিলাখান আমাৰ দাদা খুৰা এইবিলাক যে আছে, দেউতাহঁত যিবিলাখান আছে, মাটিবিলাক খাই আছিল। গোটেইখিনি খিলঞ্জীয়া মানুহ হয়। এতিয়া বড়ো আছে, হিন্দু আছে, মুছলমান, সকলো জাতি উপজাতিৰে মানুহ আছে। এইখিনি আৰু প্ৰায় ধৰক মানে চামথিং যিখিনি এনেকৈ জোখ ল'ব প্ৰায় 180 বিঘাৰ কম নহয় মাটি। ইয়াত কিমানমান মানুহে মানে মাটি ৰখাই আছে? নাই বুলি 40-45 ঘৰ মান মানুহ হ'বয়ে। গোটেই খেতিৰ মাটি, গোটেই খেতিৰ মাটি। জাগাৰ নাম দহৰা, গাঁও দহৰা। মাটিটো আপোনালোকৰ কিমান বছৰীয়া মাটি? কওকচোন। আপোনালোকে যিহেতু প্ৰশাসনৰ সহায় দিছে, আপোনালোকে কোৱাটো সুবিধা কি? কওকচোন বাৰু, কিমান বছৰ ধৰি আপোনালোকৰ হেৰি কৰিছে? নহয়, এওঁলোকতো ৰাইজে কৈ আছে খতিয়ান থকা বুলি। আপোনালোক কওকচোন, অকণমান কৈ যাওক। ৰাইজে কৈ আছে খতিয়ান থকা বুলি। আপোনালোক যিহেতু এখন গাঁৱৰ মানুহে মাটিখিনি লৈ আছে, কি ক'ব এই ক্ষেত্ৰত? কি ক'ব এই ক্ষেত্ৰত? আপোনালোক